আজিকালি ইমান সোনকালে বিয়া নহয়তো 30ৰ প্লাছতে ছোৱালীবিলাক বিয়া হয় আৰু কেইবছৰমান আমাৰ গৈ লওক তাৰপিছত আমি বিয়াৰ কথা ভাবিম বহুত কথা শিকিব পালোঁ কেনেকৈ কেমেৰাৰ সন্মুখত কি কৰিব লাগে কেনেকৈ থাকিব লাগে বহুত কথা শিকিলোঁ গতিকে জুবিনবিহীন ৰাংঢালী ফাৰ্ষ্ট টাইম হ'ল আৰু অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই দিছোঁ কাৰণ জুবিন গাৰ্গে বিচাৰিছিলে কামেই পৰিচয় হ'ব লাগে কাৰণ আগতে ৰাংঢালীত 4টা গান জুবিন গাৰ্গৰ থাকে 4টা গান মই গাওঁ গতিকে তেওঁ ৰাংঢালী সৃষ্টিৰ আঁৰত 2001 চনত যেতিয়া আমি ৰাংঢালী আৰম্ভ কৰিছিলোঁ তেওঁৰ অৰিহণা তেওঁৰ সাহস বহুত আছিলে মোৰ লগত তো সেইটো বহুত মিছ কৰিম 25 বছৰীয়া যাত্ৰাত আমাৰ নতুন দুখন মুখ আৱিৰ্ভাৱ হৈছে হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু কাষলে আহিবা দূৰত নাথাকিবা মৰমে আহি মোক চেনেহে মাতিবা কৃষ্ণময় দাই হেৰি গজা এটা আনিছিলে ক'ৰবাৰ পৰা খাবলৈ ইমান ভাল লাগিলে মই কৈছোঁ একদম কৈছোঁ নহয় বেলেগ মই তাৰপিছৰ পৰা মই এনেই গজা খাই ভাল নাপাওঁ কিন্তু মানে সৈ গজাটো খোৱাৰ পিছত মই বেলেগতো এতিয়া ক'ৰবাত চাহ খাবলৈ গ'লে এটা গজা এটা দিবচোন খালি সৈটো টেষ্ট মই এতিয়ালৈকে পোৱা নাই সৈটো ক'ৰ পৰা আনি পালে খোৱালে তেখেতেহে গম পায় আৰু কৃষ্ণময় দাই মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল প্ৰথমৰ পৰাই আজিলৈকে এই যিসকল নতুন শিল্পী আছে কলা কুশলী আছে তেওঁলোকক কিন্তু ৰাংঢালীয়ে এটা পৰিচয় দিছে আমি বহুতৰে কথা ক'ব পাৰোঁ আকাশদ্বীপ আইমী বৰুৱাকে ধৰি বিভিন্নজন শিল্পী ৰাংঢালীৰ পৰাই ওলাই গৈছে আৰু এইবাৰো এটা ব্যতিক্ৰমী দুখন চিনাকি মুখ আৰু আপোনালোকৰ মাজত চিনাকি কৰি দিছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই আৰু ৰাংঢালী আজি 25টা বছৰ ভৰি দিলে আৰু আমি দেখুৱাইছোঁ প্ৰথমে স্বাগতম জনাইছোঁ অসমলৈ গ'লে প্ৰথমতে বহুত ধন্যবাদ তোমালৈ তুমি যে ইমান ছুটি কেঞ্চেল কৰি যে মোৰ নিউজটো কৰিবহে আহিছা সেইটো এটা আচলতে আত্মীয়তা হয় নহয় আত্মীয়তা আছে বিকাশৰো ৰাংঢালীৰ প্ৰতি আৰু সদায় আমি আশা কৰিছিলোঁ ৰাংঢালীৰ জৰিয়তে আমাৰ দুটা উদ্দেশ্য আছিলে এটা হ'ল থলুৱা গীত মাতবিলাক আমাৰ ৰাংঢালীৰ জৰিয়তে বাণীবদ্ধ হৈ থাকক ভৱিষ্যতৰ দিনলৈও আৰু দ্বিতীয় কথাটো হ'ল নতুন প্ৰজন্মই এটা আশাৰ বাট বুটলিবলৈ সক্ষম হওক তো সেইকাৰণে এইবছৰ 25 বছৰীয়া যাত্ৰাত আমাৰ নতুন দুখন মুখ আৱিৰ্ভাৱ হৈছে আৰু সেই দুখনেই হৈছে অৰেলিয়া আৰু অজান গতিকে আমাৰ এটা চিন্তাৰে আমি নতুন মুখৰ সন্ধানত আছিলোঁ গতিকে আমি নতুন মুখ দুখন এইবাৰ অসমীয়া ৰাইজলৈ আগবঢ়াই দিছোঁ অসমৰ ৰাইজে মৰম ভাল পাৰে যদি আগুৱাই লৈ যায় তেতিয়া আহিব লগা আৰু যি নেক্সট প্ৰজন্ম আছে তেওঁলোকে এটলিষ্ট এই ক্ষেত্ৰলৈ আহিবলৈ অকণমান সাহস পাব গতিকে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ ইমান হেঁপাহেৰে আগ্ৰহেৰে যে আমাৰ কামখিনি কৰিলে উদয় শংকৰলৈ ধন্যবাদ জনাইছোঁ বিশেষকৈ সাংবাদিক বন্ধুসকললৈ বহুত ধন্যবাদ কাৰণ প্ৰতিটো ৰাংঢালীৰ কাৰ্যসূচীতে তেওঁলোকে ইমান আগ্ৰহেৰে ৰাইজৰ মাজলৈ লৈ গৈছে এইটোত মই মানে ভাষা নাই আৰু মোৰ বুজাবৰ ৰাংঢালীৰ 25টা বছৰ হ'ল আমি আগতেও কথা পাতিছোঁ বিভিন্ন কথা এটা কথা সুধোঁ ৰাংঢালী গাভৰু হৈ গ'ল বিয়াখন কেতিয়া এতিয়া আজিকালি ইমান সোনকালে বিয়া নহয়তো 30ৰ প্লাছতে ছোৱালীবিলাক বিয়া হয় আৰু কেইবছৰমান আমাৰ গৈ লওক তাৰপিছত আমি বিয়াৰ কথা ভাবিম আমাৰ দিনেশকাই ভাবিব বিশেষকৈ কাৰণ দিনেশকাই আমাৰ মেইন মুখ্য এতিয়া গতিকে তেওঁ যেতিয়াই ভাবিব যে ৰাংঢালী এবাৰ বিয়া হ'ব তেতিয়া আমাৰ বিয়া হ'ব আৰু মাঘৰ বিহু আহি আছে মাঘৰ বিহুত ৰাংঢালী বাজিব এইবাৰ বজা নবজাটো ৰাইজৰ সিদ্ধান্ত কাৰণ আমি এটা ক্ৰিয়েটিভ মাইণ্ডেৰে আমি কামটো কৰি লৈ যাওঁ মোৰ গানটো ভাল হৈছে মোৰ গানটো বজাওক বুলি মই ক'ব নোৱাৰোঁ সেইটো সিদ্ধান্ত ল'ব আমি যিহেতু ছ'চিয়েল আমি ৰাইজৰ মানুহ ৰাইজে সিদ্ধান্ত ল'ব আমাৰ কামবিলাকত গতিকে মই নিজে ক'ব নোৱাৰোঁ যে মোৰ গানটো ভাল হৈছে আপোনালোকে শুনক আমি এটা বস্তু আগবঢ়াই দিছোঁ যিমানখিনি আমাৰ সুস্থ মানসিকতাৰে আমি ৰাইজৰ মাজলৈ দিব বিচাৰিছোঁ নতুন দুখন মুখক আগবঢ়াই দিব বিচাৰিছোঁ গতিকে মৰম চেনেহ ভালপোৱাখিনি সম্পূৰ্ণ ৰাইজৰ ওপৰত আজি আমি মুকলি কৰি দিছোঁ গোটেই সিদ্ধান্তটো ৰাইজৰ আমি গীতটো অকণমান শুনিম আপোনাৰ পৰা আৰু আমি যিসকল দৰ্শকক জনাই দিওঁ গীতটো আপোনালোকে ইউটিউবত উপলব্ধ আছে ইউটিউবত চাব পাৰিব গীতটো অকণমান আমি কৃষ্ণদাৰ কণ্ঠত শুনিম অসম লাইভ 24 আচলতে আমাৰ প্ৰতিটো নিউজে বৰ ধুনীয়াকৈ কাভাৰেজ কৰি আছে তাৰ কাৰণে মালিক পক্ষই হওক সাংবাদিক এডিটৰ পক্ষই হওক বা তুমি যিহেতু মই তোমাক সাংবাদিক বুলি ভবা নাই কাৰণ তুমি যিহেতু মোৰ পৰিয়াল বুলি মই ভাবোঁ তোমাক কাৰণ তোমাৰ সাংবাদিকতাৰ দায়িত্ববোধেৰে তুমি যিখিনি আগুৱাই লৈ গৈছা সেইখিনি মই সদায় শলাগ ল'ম প্ৰত্যেকটো চেনেলকে
আৰু আমাৰ গানটো লিখিছে দীনেশ কায়ে। মই আগতেও কৈছোঁ যে কেতিয়া বিয়া হ'ব, কেতিয়া কি হ'ব। অহাবাৰ কৈছে যে দীনেশ কায়ে অহাবাৰ কিন্তু বোলে বুঢ়া বুঢ়ীও এহাল কিন্তু থাকিব বোলে প্ৰেমৰ। গতিকে মই কৈছোঁ ঠিক আছে, আপোনাৰ মাইণ্ডেৰে যি ক'ব, আমাৰ যদি সকলোৱে গ্ৰাণ্ট কৰিব তেতিয়া হ'ব। কাৰণ ৰাংঢালী এটা বৃহৎ পৰিয়াল, প্ৰায় আমাৰ 150জনমান মানুহ আছে এটা হোৱাটছআপ গ্ৰুপ। গতিকে সেই হোৱাটছআপ গ্ৰুপৰ সকলো ৰাংঢালী পৰিয়াললৈ মোৰ আজিৰ শুভেচ্ছা দিছোঁ, কাৰণ তেওঁলোকৰ এটা টীম ৱৰ্কৰ কাৰণে আজি ৰাংঢালীয়ে প্ৰাণ পাই উঠিছে। অসমৰ ৰাইজৰ আতি আতি বন্ধা সেই মৰম ভাল পোৱা, আমাৰ টীমটোৰ অগাধ চেষ্টা, যাৰ ফলত আৰু সেইটো মই আৰু অকলে ক্ৰেডিট ল'ব কেতিয়াও নোৱাৰোৱে সকলোৰ কাৰণে। আৰু গানটো দীনেশ কায়ে লিখিছে, মই এক লাইন গাই দিছোঁ, গুণগুণাই দিছোঁ। হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু, কাষলে আহিবা দূৰৈত নাথাকিবা, মৰমে আহি মোক চেনেহে মাতিবা, আঁতৰি থাকিলে মনে মোৰ নামানে ঐ ৰাংঢালী, খুলি থৈছোঁ প্ৰেমৰে জপনা। এই জপনা শব্দটো নাইকিয়া হৈ গৈছে, মোৰ এইটো বেছি ভাল লাগে এই জপনা শব্দটো। মাঘৰ বিহু আহি আছে, জপনা বুলি কওঁতে মনত পৰিছে, জপনা চুৰ কৰিছিলে? জপনা নঙলা জপনা চুৰ হ'ব আৰু। এতিয়া গ্ৰাম্য অঞ্চলৰ মানুহে নঙলা জপনা চিনি পায়, কিন্তু এতিয়া অঞ্চলৰ মানুহে এতিয়া থলুৱা শব্দবোৰ পাহৰি গৈছে ন। চাওমিন ম'মৰ যিসকলে পাল্লাত পৰি গৈছে, হয়তো নঙলা জপনা পাহৰি গৈছে, কিন্তু শব্দবিলাক আমি মৰম চেনেহ এই শব্দবিলাক আমি সেইকাৰণে সংৰক্ষণ কৰি ৰাখিছোঁ। জপনা চুৰ কৰিছিলনে আপুনি? একদম 100% জপনা চোৱা সেইটো আৰু সাধাৰণ। আজি ডেটলৈকে মোৰ সেইটো চলি আছে এতিয়া বৰ্তমান, কাৰণ মই আজি 29 বছৰ গুৱাহাটীত কোনোদিন মাঘ বিহুত মই থাকি পোৱা নাই। সদায় মোৰ নিজৰ গাঁওখনেই আপোন। হয়তো সেই গাঁওখনত মোৰ জন্মগ্ৰহণ কৰাৰ কাৰণেই চাগে হয়তো ৰাংঢালী ফিল্ডটো ইমান ধুনীয়া হৈ আছে। ৰাংঢালীৰ পুৰণা গীত এটা শুনিম পিছত, আমি আপোনাৰ চিনাকি কৰি দিওঁ। অঁ, এওঁ হ'ল অৰেলিয়া আৰু সি হ'ল অজান। এটা বিশেষত্ব, মানে মই ইমান সৰুতে মই অকল মাইকটো লৈ মোৰ গাঁৱৰ সৰস্বতী পূজাতহে মই গান গাবলৈ চান্স পাইছিলোঁ, কিন্তু অৰেলিয়া ক্লাছ 8তে আজি তাই প্ৰফেচনেলি কাম কৰিবলৈ সক্ষম হ'ল। গতিকে আগন্তুক দিনত এওঁলোকৰ যদি চেষ্টা আৰু বিশ্বাস থাকে নিজৰ ওপৰত, নিশ্চয় চাগে বহুত আগুৱাই যাব, ৰাইজেও মৰম দিব। যদি সুধোঁ গীতটোত কেনেকুৱা লাগে? অঁ, মই আহিছোঁ। আৰু যিটো গীতটো লিখিছে, আপোনাৰ ওচৰলৈ আহিম, আজি কথা পাতিম। মানে গীত ইমান ধুনীয়া ধুনীয়া শব্দ, প্ৰেমৰ শব্দ ক'ৰ পৰা আহেনো আজি জানিম। যিহেতু সুধোঁ এটা কথা, গীতটোত অভিনয় কৰিলে স্মৃতি কেনেকুৱা কিবা মনত আছেনে, যোনটো একদম কিবা? মই উদয় ছাৰৰ পৰা মানে বহুত কথা শিকিব পালোঁ, কেনেকৈ কেমেৰাৰ সন্মুখত কি কৰিব লাগে, কেনেকৈ থাকিব লাগে, বহুত কথা শিকিলোঁ। খুব ভাল লাগিলে কাম কৰি, আৰু আগলৈও যাতে এনেদৰে কাম কৰি যাওঁ তাকে কামনা কৰিছোঁ। গীতটো কেনেকুৱা লাগিলে? গীতটোত কাম গীতটি বহুত ধুনীয়া, বহুত ধুনীয়া। কৃষ্ণৰ্ণী বৰ্তা গানটোনো এনেও ধুনীয়া হ'বই, আৰু কমলিকা বা গীতটি মানে মই খুব ধুনীয়া পাইছোঁ। আৰু গান গোৱা হয় নেকি? নহয়, মই নাচোহে। অঁ, আৰু কৰোঁ। অঁ, আৰু এতিয়া কথা এটা সুধোঁ, মানে গীতটোৰ সময়ত, শ্বুটিং কৰাৰ সময়ত যদি এনেকুৱা কিবা মনত থকা ঘটনা যিটো পাহৰিব নোৱাৰিম কেতিয়াও, গীতটোতো প্ৰথম এইবাৰ, সেইটোতো পাহৰিব নোৱাৰিব সকলোৱে, কিন্তু এনেকুৱা কিছুমান চিটুৱেশ্যন থাকে মনত থাকি যায়, তেনেকুৱা কিবা আছে নেকি? সেনেকুৱা নাই, কিন্তু ঢেৰ নতুন নতুন মানুহ লগ পালোঁ, খুব ভাল লাগিল মানে। অঁ, আছিলে সহশিল্পী হিচাপে দুইটা, কেনেকুৱা লাগিলে আপোনাৰ? ভাল লাগিলে, ভাল লাগিলে, বহুত ভাল লাগিলে কাম কৰি পেলাই। আৰু প্ৰথমতেতো মই কৃষ্ণমণি দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ মোক এইখন সুযোগ দিলে ৰাংঢালী পৰিয়ালৰ সদস্য হ'বলৈ। বিশেষকৈ এয়া হৈছে মানে 25 বছৰ ৰাংঢালী সম্পূৰ্ণ কৰিছে, এইটো এটা বিশেষ বছৰ। সেইকাৰণে এইটো বছৰত মই ৰাংঢালীৰ এজন সদস্য হ'বলৈ পাই বহুত সুখী, আৰু কাম কৰিও খুব ভাল লাগিলে। তাৰোপৰি উদয় দাই খুব সুন্দৰকৈ কোৰিঅ'গ্ৰাফীটো কৰিছে, আৰু খুব সুন্দৰকৈ আমাক বুজাই যে এইটো এনেকৈ কৰ, এইটো এনেকৈ কৰ, এইটো এনেকৈ কৰিলে ভাল হ'ব, এনেকৈ কৰা, এনেকৈ কৰা। খুব ভাল লাগিলে গোটেই কামখিনি কৰি পেলাই। মনত আছেনে কাহিনী? কাহিনী মনত থকাৰ ভিতৰত মোৰ এটা, কিন্তু কৃষ্ণমণি দাই গজা এটা আনিছিলে ক'ৰবাৰ পৰা, খাবলৈ ইমান ভাল লাগিলে। অঁ, মই কৈছোঁ নহয়, বেলেগ মই তাৰপিছৰ পৰা মই এনেই গজা খাই ভাল নাপাওঁ, কিন্তু মানে সেই গজাটো খোৱাৰ পিছত মই বেলেগতো এতিয়া ক'ৰবাত চাহ খাবলৈ গ'লে এটা গজা এটা দিবচোন, গজা এটা দিবচোন, খালি সেইটো টেষ্ট মই এতিয়ালৈকে পোৱা নাই। সেইটো ক'ৰ পৰা আনি পেলাই খোৱালে তেখেতেহে গম পায় আৰু, কৃষ্ণমণি দাই। অঁ, মই এতিয়া আজি 3 দিনমানৰ আগতে গুৱাহাটী, মানে দেৰগাঁৱৰ পৰা গুৱাহাটী আহিছোঁ, তেতিয়াও মই ৰাস্তাত চাহ খাবলৈ ৰখিছোঁ, বোলে কি খাম, বোলো গজা খাম বোলো, তথাপিও সেইটো টেষ্ট নাপালোঁ আকৌ।
ক'ৰ পৰা আনি পালে ক'লে তেখেতেহে গম পায় আৰু দালি দিব পাৰে অঁ তোৰ ৰাংঢালিৰ গজা যোনে খাইছে সি গম পায় সি গম পায় হয় তোমাৰ লগত কিবা আছে নেকি কৃষ্ণদাই বৰ্তা বুলি মাতা ইমান ইয় হৈ থাকে বৰ্তা বুলি কিয় মাতা হয় কৃষ্ণমন্দিৰ দা বুলি মাতে সেইবাবে মই বৰ্তা বুলি মাতোঁ আৰু তোমাৰ লগত এনেকুৱা কিবা আছে নেকি গালি পাৰে নেকি নাই নাপাৰে মোক একদম নিজৰ ছোৱালীৰ দৰে মৰম কৰে খুব মৰম কৰে আৰু আমাৰ যি লিখে আৰু দিনেশ কাই বুলি সকলোৱে চিনি পায় কেনেকুৱা গীতটোক ইমান এনেকুৱা ধৰণৰ শব্দ প্ৰেমিক কেনেকুৱা প্ৰেমিক শব্দবিলাক কেনেকৈ আহে মনলৈ নমস্কাৰ হেৰি প্ৰথমতে আছাম লাইভ চেনেলৰ যোগে সকলো অসমবাসীলৈ আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ লগতে আপোনালোকৰ চেনেলকো জনাইছোঁ প্ৰেমিক মানে প্ৰেম সকলোৱে থাকে মানুহৰ জীৱনত আৰু প্ৰেমকে যদি মানুহে অলপ ভাবে গান আকাৰ কৰিব পৰা যায় আৰু আপোনাৰ প্ৰেম আছিলে বহুত প্ৰেমটো সকলো মানুহৰ থাকে জীৱনত আপুনি ধৰি লওক এতিয়া চাব আপুনি প্ৰকৃতি গছ নদী আপুনি চবৰ লগতে প্ৰেম হ'ব পাৰে আপুনি একো নাই আপুনি গছ ভাল পালে আপোনাৰ গছৰ লগত প্ৰেম হ'লে গছক লৈ আপুনি কিছু কথা ক'লে তাতো গান হয় ফুলক লৈ আপুনি ফুল সকলোৱে ভাল পায় গম পাইছে ফুলক লৈ আপুনি অলপ চিন্তা কৰিলে ফুলক লৈও গান হয় তেনেকৈ আৰু প্ৰেমটো থাকিবই প্ৰেম থকাটো প্ৰেম থাকিলে ভাল আৰু প্ৰেম থাকিলে সৃষ্টি হয় বুলিয়ে কৈছোঁ আৰু এইবাৰ আৰু কিবা পৰিকল্পনা চলি আছে পৰিকল্পনা গান আৰু হেৰি আছে মানে আমাৰ ৰিলিজ হ'বলৈ আছে আমাৰ ভাইটি আকাশ নিবি আমাৰ ভাইটিৰ লগতে গান শিকা গুৱাহাটীত তেওঁলোকেও গান কৰি আছে লিখি দিছোঁ ৰাংঢালী আগন্তুক অহা বছৰৰ কাৰণে ৰাংঢালী গান প্ৰায় প্ৰস্তুত হৈছেই অহা বছৰ মই ভাইটিক কৈছোঁ অহা বছৰ দুটা জুতি হ'ব আৰু এটা অলপ বয়সীয়াল জুতি এটা হ'ব ৰাংঢালী অলপ বিশেষ এটা মানে ভাইটিয়ে ক'লে দাদা ৰাংঢালী টাইটেল চং লিখিব লাগিব বুলি ক'লে এই গানটো বোলে এনেকুৱা প্ৰেমৰ গান অকণমান মানে হৈ থকা তেনেকুৱা টাইপত লিখিব বুলি ক'লে তাকে চেষ্টা কৰিছোঁ বাকী ৰাইজে কেনে পায় আৰু গাই দিব নেকি আপোনাৰ মই গান গাব নাজানো অকণমান নাজানো আৰু আপুনিও যিহেতু আছে ৰাংঢালীৰ লগত ইমান দিন জড়িত ৰাংঢালী আচলতে কোনটো গান বুলি ক'লে মানে খেলি মেলি হয় চব আটাইকেইটা গীতে ভাল লাগে তথাপি একদম পুৰণা কুমাৰ ৰাংঢালী এটা গাইছোঁ মোৰ ৰাংঢালী দুদিনৰ চিনাকি দুচকু তামনি মোৰ অতিলৈকে মনত পৰি গৈছে ন এই চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলৈ তুমি আহিলে বুকু কঁপি উঠে নোৱাৰোঁ থাকিব মই বিচনাত অকলশৰে টোপনি সৰি নিলে তোমাৰ মিঠা মাতে বুক গালৰ কলা তিলে গালত পৰা তোলে আচলতে ৰাংঢালী যোৱাবাৰো টাইটেল চং আমাৰ চকুৱে মৰম দেখা হ'লে বুলি মই লিখিছিলোঁ যোৱা বছৰো টাইটেল চং চকুৱে মৰম দেখা হ'লে হিচাপ কৰি দিলোঁ হয় বুলি তেনেকৈ সেইটো যোৱা বছৰ ওলাই গ'ল তাৰ ভাইটিয়ে ক'লে এবাৰো ৰাংঢালী টাইটেল চং ডাঙাই আপুনি লিখিব লাগিব বুলি ক'লে মই বোলো ঠিক আছে হ'ব এই আকাশ নিবিৰ আছিলে আমাৰ ভাইটি আমি লগে ভাগে চবে আৰু তেনেকৈ মিলি গানটো হ'লগৈ আৰু শেষত বাকী ৰাইজে জানে এতিয়া ৰাইজে জানিব আমি এইখিনিতে আকৌ কৃষ্ণমণি চুতীয়াক বিচাৰিছোঁ অকণমান যদি আহে দাদা কৃষ্ণদা অকণমান আপোনাক যিহেতু ৰাইজে আকৌ গালি পাৰিব নহ'লে মাঘৰ বিহুৰ সময়ত যদি আপোনাক অকণমান কম সময়তে যদি এৰি দিওঁ ৰাইজে বহুত গালি পাৰিব মোক মাঘৰ বিহু আহিলে আৰু মাঘৰ বিহু উৰুকা বুলি আমি এটা গান কৰিছিলোঁ তো মাঘৰ বিহু আহিল মইনা আৰু সেই গানটোৰ পৰাই আমাৰ নীল আকাশৰ জন্ম হৈছিলে সঞ্জয় দাসৰ পৰা আহি নীল আকাশ হৈছিলে তো এই গানটোৱেও আমাৰ নতুনত্ব এটা দিছিলে নতুন প্ৰজন্মৰ কাৰণে গতিকে সেই গানটো মাঘৰ বিহুৰ দিনা এতিয়াও আজি ইমান বছৰৰ পিছতো সেইটো প্ৰাধান্য পাই থাকে তাৰমানে ভাল লাগে শুনিম নেকি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল আৰু
ৰাংঢালীৰ আগৰ দিনৰ আগৰ গীতসমূহ সকলোৱে ভাল পায়, এতিয়াও চলি থাকে সকলোতে। ৰাংঢালীৰ কিবা এটা অকণমান শুনো। আচলতে ৰাংঢালী গানবিলাকত চবেই নিজক নিজে বিচাৰি পায়। ৰাংঢালীৰ সেই থলুৱা বেছটো আছে। ধৰি লওক আমি সোণোৱাল কছাৰীসকলৰ ওপৰত কৰিছিলোঁ মই কিবা গেলা গেলা গুণহাংনা, দেউৰীসকলক লৈ কৰিছিলোঁ, ৰাজীৱ হদিয়া আনি হেকতি বিহু কৰিলে। কাৰণ যিহেতু এইবাৰ আমি ৰাজীৱ হদিয়াৰ নামতে আমি ৰাংঢালীক নামাকৰণ কৰিছোঁ। আমাৰ বছৰৰ আৰম্ভণিতে ৰাজীৱ হদিয়া, শেষৰ ফালে জুবিন গাৰ্গ। আমাৰ মানে ৰাংঢালী পৰিয়ালৰ এজন সাংঘাতিক দুজন মানুহ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে জুবিনবিহীন ৰাংঢালী বা ৰাজীৱবিহীন ৰাংঢালী এবাৰ আমাৰ প্ৰথম হ'ল। গতিকে এই গীতটি যিটো আজি মুকলি হৈছে, সেই গীতটি জুবিন গাৰ্গে কণ্ঠদান কৰাৰ কথা আছিল। আৰু এদিন ডাবিং কৰিবলৈ ৰাতি আহিলোঁ। ৰাতি আমাৰ ডাবিং ৰুমত সোমাই ৰাতি 1:30 বজাত আমাৰ ডাবিং কমপ্লিট নহ'ল সিদিনা। তেওঁ শাৰীৰিক অসুস্থতাৰ কাৰণে ক'লে যে আমি চিনেমাৰ পিছত এই গানটো অকণমান ভাল মন এটাৰে গাব লাগিব। কাৰণ 25 years ৰানিং হৈ আছে। তেওঁ বহুত আশাৰে এই গানটো আমি ৰাখি থৈছিলোঁ প্ৰায় 1 বছৰ দিন। কিন্তু আমি আমাৰ ভবামতে ভগৱানে আমাক নিদিলে। গতিকে জুবিনবিহীন ৰাংঢালী ফাৰ্ষ্ট টাইম হ'ল আৰু অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই দিছোঁ। কাৰণ জুবিন গাৰ্গে বিচাৰিছিলে কামেই পৰিচয় হ'ব লাগে, কাম 1 নম্বৰতে তেওঁ বিচাৰি আছিলে। গতিকে তেওঁৰ অবিহনেও যাতে তেওঁক জীয়াই ৰাখিব পৰাকৈ যাতে আমি ৰাংঢালীক আগুৱাই লৈ যাওঁ। কাৰণ আগতে ৰাংঢালীত 4টা গান জুবিন গাৰ্গৰ থাকে, 4টা গান মই গাওঁ। গতিকে তেওঁ ৰাংঢালী সৃষ্টিৰ আঁৰত 2001 চনত যেতিয়া আমি ৰাংঢালী আৰম্ভ কৰিছিলোঁ, তেওঁৰ অৰিহণা, তেওঁৰ সাহস বহুত আছিলে মোৰ লগত। তো সেইটো বহুত মিছ কৰিম আৰু জুবিন গাৰ্গক মনত পেলাই আপুনি? একদম মনত পেলাই মানে আমাৰ এটা পৰিয়াল আছিল। কাৰণ জুবিন গাৰ্গৰ দেউতাক আৰু মই, মোৰ জন্মস্থান একেখন ঠাইতে আমি জন্মগ্ৰহণ কৰিছোঁ। অনামিকা ৰিলিজ হোৱাৰ আগৰ পৰা এটা 94 চনৰ পৰা আমাৰ এটা সম্পৰ্ক আছিল, যেতিয়া সি মিউজিচিয়ানছ আছিল। তাৰপিছত যেতিয়া কৈছে যে এইবাৰ মই কেছেট কৰিছোঁ, গান শুনিব লাগে অনামিকা, তেতিয়া আমি স্কুলৰ বৰপুখুৰীৰ পাৰত বহি আমি গান শুনিছোঁ। সেই পৰ্যায়ৰ পৰা 94 চনৰ পৰা আহি এতিয়া 2025। গতিকে ডেফিনেটলি অকল গানেৰেই নহয়, অন্তৰাত্মাৰ লগতো বহুত মিছ কৰিম জুবিন গাৰ্গক। কিন্তু সেই মিছটো আমি মানে কৰ্মৰ জৰিয়তে আগবঢ়াই নিব লাগিব। জুবিন গাৰ্গৰ কথা আমি এনেই কৈ থাকিলেই নহ'ব। তেওঁৰ সৃষ্টিৰাজিক আমি গৱেষণামূলকভাৱে যদি আগুৱাই লৈ যাওঁ, প্ৰজন্ম ৱাইজত জুবিন গাৰ্গক আমি বিশ্বই চিনি পোৱা কৰি ৰাখিব লাগিব। তেতিয়াহে আমি অসমীয়া জাতি চহকী হৈ থাকিব। মানে আপোনাৰ তালৈ আহিলে নাম বহুতৰে সলনি হৈ গৈছে, বেলেগকৈ আহে বেলেগকৈ হৈ যায়। নীল আকাশৰ নামটো এটা ঘৰ আছিলে আগতে, পুৰণা ঘৰটোৰ নাম আছিলে জিৰণি। জিৰণি নাম দিছিলোঁ এটা কাৰণেই যে গুৱাহাটী প্ৰথম যেতিয়া মই আহিছিলোঁ 95 চনত, তেতিয়া মোৰ জিৰণি ল'বলৈ গুৱাহাটীত ঠাই নাছিলে। যেতিয়া বেলেগৰ ঘৰত জিৰণি লৈ আছিলোঁ, যেতিয়া মোৰ নিজৰ ঘৰ হ'ল, তেতিয়া মই ভাবিলোঁ যে মোৰ ঘৰটোৰ নাম জিৰণি দিয়া যাওক, য'ত নতুন প্ৰজন্মই আশাৰ ৰেঙনি দেখিব। তো কেতিয়াবা ৰাতি ষ্টুডিঅ'ৰ পৰা গৈ মই নিজৰ বিচনাখনতো শুবলৈ নাপাওঁ, 25-30 জন ল'ৰা থাকে। তো সেই জিৰণি ঘৰটোতেই তাৰমানে আমাৰ যিসকল আহিলে, দুটাই বিখ্যাত আছিলে ঘৰটোৰ। এটা হ'ল কাণ ফুটোৱা আৰু এটা হ'ল মানে নাম সলনি কৰি দিয়া। ল'ৰাই গমেই নাপায় কেতিয়া কাণ ফুটি যাব ৰাতি। আৰু একেদিনালৈকে 19খন কাণ ফুটোৱাও আমাৰ ৰেকৰ্ড আছে, একেটা ৰাতিত তাৰমানে। আৰু কাৰ নাম কেতিয়া সলনি হৈ যায় ঘৰত গৈ সি গমেই নাপায়। কেছেট ৰিলিজ হোৱাৰ পিছতহে গম পায়, কি হ'ল মোৰ নামটো যে এনেকুৱা হৈ গ'ল। মই বোলো কেলে, তোৰ নামটো বেকেটত মই লিখি দিছোঁ নহয়, অৰিজিনেলটো কেছেটৰ কভাৰত অৰিজিনেলটো তাৰ লিখি দিওঁ মানে বেকেটত, আৰু নতুন নামটো আগফালে দিওঁ। ৰাজীৱ হদিয়াই ঠিক তেনেধৰণে 2011 চনত আহিছিলে ৰাজীৱ গগৈ নামেৰে, আৰু চনৰ শেষৰ ফালে 11ৰ শেষৰ ফালে ৰাজীৱ হদিয়া হৈ সি আত্মপ্ৰকাশ কৰিছিলে। নীল আকাশে ঠিক তেনেধৰণে সঞ্জয় দাস আছিলে, যেতিয়া কেছেট ৰিলিজ হ'ল তাৰ নামটো বেকেটত সঞ্জয় বুলি মই লিখি দিছিলোঁ। তো তেনেকুৱা বহুত কাহিনী আছে, ভাল লাগে। তেওঁলোকৰ আত্মীয়তাখিনিও ভাল লাগে। এতিয়া তেওঁলোকৰ যে ৰাংঢালীৰ প্ৰতি এতিয়াও যে ইমান স্পৰ্ধা আছে, ভাল লাগে আৰু সকলোৰে। ধন্যবাদ জনাইছোঁ ইমান সময় দিলে, আৰু আপোনাক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। মাঘ বিহুৰ শুভেচ্ছা জনাই ৰাংঢালীৰ এটা পুৰণা গীত আপোনাৰ ভাল লগা, সকলোৱে ভাল লাগে, কিন্তু এটা গীতেৰে আমি অনুষ্ঠানটো সামৰিম। মানে বহুত ল'ৰা ছোৱালী যেতিয়া এগৰাকী মাকে বহুত ল'ৰা জন্ম দিয়ে, কোনজন ভাল বুলি ক'লেও দিগদাৰ হৈ যায়। প্ৰত্যেকজনেই মাকৰ কাৰণে ভাল। মোৰ তেনেকুৱা 25 বছৰীয়া যাত্ৰাত মই যিমান গানৰ জন্ম দিলোঁ, প্ৰতিটো গানেই মোৰ কাৰণে ভাল। তো তাৰে কিছুমান গানে চুই যায়। তো মোৰ এটা গান খুব ভাল লাগে। গানটো বিহু নাম নহয়, এটা গীত, ছবি ৰিলেটেড এটা গীত। আৰু ৰাংঢালীৰ সেই ছবিখন পৰিচালনা কৰিছিলে যদুমণি দত্তই, লিখিছিলে দীপক গগৈয়ে। তাত এটা গান দৰকাৰ হৈ গ'ল। তাৰমানে মোক দীপক দাই ৰাতি সদায় মোৰ ঘৰত আহি স্ক্ৰিপ্ট লিখে, আমি 4 দিনমান স্ক্ৰিপ্ট লিখোঁ। মোক ক'লে কৃষ্ণমণি এইখিনিতে এনেকুৱা ধৰণৰ অলপ বিষাদৰ এটা গান লাগে।
ৰোমাঞ্চো থাকিব লাগে, বিষাদো থাকিব লাগে, প্ৰেমো থাকিব লাগে। তো তাতে মই এটা গান লিখিছিলোঁ, আমি ৰাতি আন্ধাৰে কয়, জোনাকে কয়, মনেও কয় তুমি মোৰ, তোমাৰ চকু জুৰিত কিনো যাদু আছে, নোৱাৰো থাকিব এৰি দূৰে দূৰে, আকাশে কয়, বতাহে কয়, সময়ে কয় তুমি মোৰ। এই গানটো কিন্তু মোৰ নিজৰ গাঁওখনৰ চোতালত লিখিছিলোঁ, বৰহাট জাপিসেজীয়া গাঁৱত, আৰু লগত উৎপল গগৈয়ে প্ৰথম আৰম্ভ কৰিছিলে গীতটো, উৎপল ভাইটিয়ে, আৰু গানটো বৰ ধুনীয়াকৈ মানুহে আদৰি লৈছিলে ছবিখনত। ধন্যবাদ জনাইছোঁ। থেংক ইউ। আৰু প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই বিকাশ আছে বিদায় মাগিছোঁ। ধন্যবাদ।